নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। মণিবৌ খ্যাত জনপ্ৰিয় অভিনেত্ৰী পাপৰি বৰাই সামাজিক মাধ্যমত লিখিলে এক আৱেগিক পোষ্ট। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। হঠাৎ মণিবৌৰ হ'ল কি? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ যোগেৰে সকলোৰে মাজত পৰিচিত হৈছিল মণিবৌ খ্যাত পাপৰি বৰাই। যোৱা 19 আগষ্ট তাৰিখে বেহাৰবাৰী আউটপোষ্টে 12 বছৰ সম্পূৰ্ণ কৰি 13টা বছৰত অতিক্ৰম কৰিলে। ইয়াকে লৈ মণিবৌৱে লিখিছে, সুখ দুখ হাঁহি কান্দোনেৰে ভৰা এখন ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টে 2013 চনৰ 19 আগষ্টত পাতনি মেলিছিল। আপোনালোকৰ মাজলৈ আহিছিল এটি পৰিয়াল হ'বলৈ। সম্পূৰ্ণ 13 বছৰত ভৰি দিলে আজি এই পৰিয়ালটোৰে। তাৰে এটি চৰিত্ৰ আপোনালোকৰ প্ৰিয় মণিবৌক আপোনালোকে ইমানখিনি সাহস আৰু মৰম দিয়াৰ বাবে সদায় চিৰকৃতজ্ঞ। লগতে অভিনেত্ৰীগৰাকীয়ে এই দীঘলীয়া যাত্ৰাৰ বাবে সমূহ অসমবাসী ৰাইজক সেৱা আৰু কৃতজ্ঞতা জনালে।